Hello my dear students. তো আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ ডি ফাৰ্ম এণ্ড বি ফাৰ্ম CW 2024 বৰ্ষৰ বাবে যেহেতু অনলাইন এপ্লিকেশ্যন চলি আছে, তো যোনসকল কেণ্ডিডেট এলিজিবল হয় তেওঁলোকে এপ্লাই যদি কৰা নাই এতিয়ালৈকে বৰ্তমান, তো তেওঁলোকে প্ৰথমে অনলাইন এপ্লিকেশ্যনটো ফৰ্ম ফিল আপ কৰি লওক, তাৰপিছত পঢ়া ষ্টাৰ্ট কৰিব। আৰু সিলেবাছ এতিয়া আপোনালোকৰ সিলেবাছ যেহেতু হাই সেকেন্ডাৰী লেভেলৰ হয়, গোটেইখিনি হাই সেকেন্ডাৰী কিতাপ আপোনালোকে চাব লাগিব। যিমানখিনি চেপ্টাৰ ভালকৈ পঢ়িব পাৰে তো আপোনালোকৰ বাবে পজিটিভ ৰিজাল্ট আহিব। সেই গতিকে কৈছোঁ যিমানখিনি পাৰে আপোনালোকে পঢ়িবলৈ চেষ্টা কৰক। আৰু আপোনালোকৰ আজি সিলেবাছ দি দিম, তাৰপিছতে আপোনালোকৰ ক্লাছসমূহ আমি কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম। লগতে ই বুকো আপোনালোকৰ পাব্লিছ কৰাৰ যিহেতু আপোনালোকৰ তাৰিখ লৈছিলোঁ 2 সপ্তাহ বা 10 দিন, তো আমি 10 দিনৰ ভিতৰত আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে কণ্টিনিউ কৰি থাকিব চেনেলত। তো আমি যেহেতু আগতে BSc নাৰ্ছিঙৰ সিলেবাছ দিছিলোঁ, কেমেষ্ট্ৰি সিলেবাছ BSc নাৰ্ছিঙৰ বাবে, তো সেইখিনি চালেও হ'লে কিন্তু কেণ্ডিডেটসমূহে যেহেতু কমেণ্ট ছেকশ্যনত জনাই আছিলে যে কেমেষ্ট্ৰি আৰু ফিজিক্সৰ সিলেবাছখিনি দিব বুলি, তো আপোনালোকে BSc নাৰ্ছিঙৰ লগত ৰিলেট কৰিলেও আপোনালোকৰ সিলেবাছখিনি সেম হ'ব। যিহেতু BSc নাৰ্ছিং আৰু ডি ফাৰ্ম এণ্ড বি ফাৰ্মৰ সিলেবাছ যিহেতু একেই হয়, বায়'লজি ফিজিক্স কেমেষ্ট্ৰি সেই তিনিটা পাৰ্ট একেই হ'ব যিহেতু, আৰু ইংলিছো আপোনালোকৰ পাৰ্ট একেই হ'ব। তো পেনিক হ'বলৈ কোনো কথা নাই। তো BSc নাৰ্ছিঙৰ সিলেবাছ চালে বা বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ চালে সেম হয়। তো কেমেষ্ট্ৰি সিলেবাছ আমি আজি আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ। তো স্কিপ নকৰাকৈ সকলোবোৰ চাব। তো আপোনালোকে ক্লাছ 11ৰ বা ফাৰ্ষ্ট ইয়েৰৰ আপোনালোকে যদি চাব পাৰে বহুতো ভাল হয়, যিহেতু ফাৰ্ষ্ট ইয়েৰৰ আপোনালোকৰ ৰিলেট কৰি আপোনালোকৰ কুৱেশ্যন সোধা যায়। তো ফাৰ্ষ্ট ইয়েৰখিনি মই নকওঁ বিশেষকৈ, যিহেতু আপোনালোকে বহুতো আকৌ পিছত কমেণ্ট ছেকশ্যনত জনাব যে ফাৰ্ষ্ট ইয়েৰ চাব লাগে, আকৌ ৰিডিউচ কৰা চেপ্টাৰসমূহ চাব লাগে নেকি বুলি। তো সেইখিনি নকওঁ, আপোনালোকে চাব বুলি আশা কৰিছোঁ। নিজে যদি সময় উলিয়াব পাৰে তেন্তে আপোনালোকে ক্লাছ 11ৰখিনিও চাব পাৰে। তো চেপ্টাৰখিনি এবাৰ দেখুৱাই দিছোঁ, আপোনালোকে চাই ল'ব। যিহেতু আপোনালোকৰ ওচৰত কিতাপ আছেই, তো হাই ছেকেণ্ডেৰী কিতাপসমূহৰ পৰা আপোনালোকে চাই ল'ব। যিহেতু আপোনালোকৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ কিতাপ থাকিব লাগে, যিহেতু সেইখিনি আপোনালোকৰ যোনখিনি ইম্পৰ্টেণ্ট বুলি ভাবে সেইখিনি চাই ল'ব। তো আগৰবাৰত মই আপোনালোকক দেখুৱাই দিছিলোঁ, আপোনালোকে সেইখিনি যদি চাব পাৰে তেন্তে আপোনালোকৰ বাবে ভাল হ'ব। তো BSc নাৰ্ছিঙতো দিয়া আছে, আৰু এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ইয়েৰৰ কেৱল মাত্ৰ চেপ্টাৰসমূহে দেখুৱাইছোঁ। আপোনালোকে চাবই লাগিব যে বুলি কথা নাই, যদি সময় হয় নিজেই জানি বুজি আপোনালোকে চাব পাৰে। তো ছেকেণ্ড ইয়েৰটো আপোনালোকে চাই ল'ব। তো আপোনালোকৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ আজি চিলেবাছখন জনাই দিওঁ। তো ইউনিট 1ত আছে ছলিড ষ্টেট, যিহেতু আপোনালোকৰ ৰিডিউচ কৰা হৈছে। তো সকলোৱে সুধিব পাৰে যে ৰিডিউচ কৰাখিনি চাম নে নাচাম। তো এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব যে আপোনালোকে চাই নাচায়। আশা কৰিছোঁ যেতিয়া সময় পায় আপোনালোকে চাব এবাৰ, যিহেতু আপোনালোকৰ এই ধৰণৰ কুৱেশ্যনো অহা দেখা গৈছে আগৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰসমূহত, বা আপোনালোকৰ কেণ্ডিডেটৰ পৰা যি আমি মেমৰি বেছ কুৱেশ্যন পাওঁ তাৰ পৰা আমি দেখা পাইছোঁ। তো চাব পাৰে। আৰু 2 নম্বৰত দিছে সলিউশ্যন। তো চাব লাগিব, এই ধৰণৰ কুৱেশ্যন আহে যিহেতু। তাৰপিছতে ইলেক্ট্ৰকেমেষ্ট্ৰি আপোনালোকে চাব পাৰে, আৰু কেমিকেল কাইনেটিক্স ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাব। ছাৰফেচ কেমেষ্ট্ৰি এইটো আপোনালোকৰ ৰিডিউচ কৰা হৈছে, এইটো আপোনালোকে নাচালেও হ'ব বা আপোনালোকে স্কিপ কৰিব পাৰে। তাৰপিছতে আপোনাৰ জেনেৰেল প্ৰিন্সিপল এণ্ড প্ৰচেছেছ অফ আইচলেশ্যন, এইটো আপোনালোকে ৰিডিউচ কৰিছে, এইটো নাচালেও হ'ব। আৰু পিপ ব্লক ৰিডিউচ কৰিছে, এইকেইটা আপোনালোকে নাচালেও হ'ব। তাৰপিছতে আপোনালোকৰ ইউনিট 8ত দিছে DNF ব্লক এলিমেণ্টছ। তো এইখিনি আপোনালোকে অলপকৈ চাব বা থুলমূলকৈ গোটেইখিনি চাব। তাৰপিছতে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ, এইখিনি আপোনালোকে চাব লাগিব, ইম্পৰ্টেণ্ট হয়। তাতে থাকিব IUPAC নমিনকালচাৰ এণ্ড মনোনিউক্লিয়াৰ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ বণ্ডিং ৱাৰ্নাৰ্ছ থিয়ৰী, সেইখিনি আপোনালোকে চাব লাগিব। যিহেতু হেলো এলকেনছ এণ্ড হেলো এৰিনছ, সেইখিনি আপোনালোকে চাব লাগিব, যিহেতু ইম্পৰ্টেণ্ট হয়।
আৰু এলকহলছ ফিনলছ এণ্ড ইথাৰ্ছ ইম্পৰ্টেণ্ট হয়, চাব লাগিব। এইখিনি চাব আপোনালোকে। এলডিহাইডছ কিটনছ এণ্ড কাৰ্বক্সিলিক এচিডছ এইকেইটাও চাব লাগিব আপোনালোকে। অৰ্গেনিক কম্পাউণ্ডছ কণ্টেইনিং নাইট্ৰজেন চাব লাগিব এইখিনি আপোনালোকৰ। বায়'মলিকুলছ চাব লাগিব। তাৰপিছতে পলিমাৰ্ছ আপোনালোকৰ ৰিডিউচ কৰা হৈছে, পলিমাৰ্ছখিনি চাব নালাগে যিহেতু। ইয়াতে বায়'মলিকুলছত আপোনালোকৰ হৰম'নছ এলিমেণ্টাৰী আইডিয়া এটা আপোনালোকৰ ভিটামিনছ এণ্ড নিউক্লিক এচিড সেইখিনি চাব লাগিব যিহেতু, সেইখিনি চাই ল'ব। পলিমাৰ্ছ কিন্তু আপোনালোকৰ নাচালেও হ'ব বা ৰিডিউচ কৰা হৈছে। তাৰপিছতে আপোনালোকৰ এইটো ৰিডিউচ কৰা হৈছে কেমেষ্ট্ৰি ইন এভৰিডে লাইফ, তো এইটো ৰিডিউচ কৰা হৈছে। যোনখিনি ইম্পৰ্টেণ্ট বুলি ক'লোঁ সেইখিনি গোটেইখিনি চাব, আৰু যোনখিনি থুলমূলীয়াকৈ চাবলৈ ক'লোঁ সেইখিনিও আপোনালোকে যদি পৰাপক্ষত পাৰে তেন্তে চাব। আৰু ৰিডিউচ কৰাবোৰ আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব, যে সময় পালে আপোনালোকে কৰিব পাৰে বা পঢ়িব পাৰে, আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব সেইটো কথা। তো বাকীখিনি আপোনালোকে ফিজিক্সৰ এটা আমি চিলেবাছৰ শেষ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ইংলিছৰ দিয়া হৈ গ'ল, কেমেষ্ট্ৰি এইটো ভিডিঅ', তাৰপিছত আমি বায়'লজিৰ যিহেতু দিলোঁ, তো গোটেইখিনি আপোনালোকে চাই ল'ব এবাৰ। আৰু আপোনালোকে NCERT বুক ফ'ল' কৰিব, লগতে আমাৰ ভিডিঅ'সমূহ চাব। যদি PDF সময়মতে উলিয়াব পাৰোঁ বা পাব্লিছ কৰিব পাৰোঁ তেন্তে আপোনালোকক জনাই দিম, তেতিয়া সেইখনৰ পৰা চালে আপোনালোকৰ কমন পৰিব অলপ হ'লেও, যিহেতু আমি বহুতো কুৱেশ্যনসমূহ বাছনি কৰি উলিয়াইছোঁ। আৰু যোনখিনি আপোনালোকৰ কুৱেশ্যন হ'ব সেইখিনি যদি আহি যায় তেন্তে চিয়'ৰ ছিটসমূহ লাভ কৰিব। তো বৰ্তমানলৈকে আমাৰ পাব্লিছ কৰা হোৱা নাই, যদিহে সময়মতে আপোনালোকৰ এক্সামৰ যদি 20 দিনৰ আগতো উলিয়াব পাৰোঁ তেন্তে আপোনালোকে পাৰচেছ কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আকৌ এটি নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।